One count, double punch. Good. 1, 2, 3, 4, 5. Stop. 2, 3, 4, 5. Doriya kick. And hit. नमस्कार मोर नाम परागज्योति दैमारी ঘৰকত सालपरा बनगाঁও সালপাৰা বনগাঁও তুমি এটো এই খেলত কিমান দিনৰ পৰা জড়িত হৈ আছা 1.5 বছৰ 1.5 বছৰ এবাৰ ক'ত হৈছিল খেল এবাৰ ইউপি উত্তৰ প্ৰদেশত হৈছিল ডিস্ট্ৰিক্ট তাতে তুমি কি পদক পাইছা গোল্ড ফাৰ্স্ট পজিশন পাইছা কেনেকুৱা লাগিছে ভাল লাগিছে আগলৈ এনেকৈ খেলি যাবা হা তোমালোকক কোনে শিকাই আছিলে দীপঙ্কৰ ছাৰ ক'ত শিকাই সালপৰা বনগাঁও পৰ্যাপ্ত পৰিমাণৰ সুবিধা নাই তথাপি তোমালোকে ইয়াৰ পৰা খেলিব পাৰিছা হয়নে হয় হা কিমানজন গৈছিলা 4জন পদক কেইজনে পাইছা 4জনে পাইছা পাইছো ভাল লাগিছে না তোমালোক সকলো কৈ একেখন গাঁৱৰে হা কি কলা গাঁওখনৰ নাম সালপৰা বনগাঁও মানে বুদ্ধম ওয়ার্ল্ড মার্শাল আর্ট নতুন একটা গেম ইন্ডিয়ান গেম তো যেনেকা চাইনিজ সকলে কাৰাটে আছে বা টাইকোয়ান্ডো আৰু বহুত কিবা গেম আছে তো ইয়াৰ ভিতৰত মানে আমাৰ ইন্ডিয়ান গেম হল বুদ্ধম ওয়ার্ল্ড মার্শাল আর্ট এটা নতুন গেম লঞ্চ হৈছে তো এতিয়া বুদ্ধম ওয়ার্ল্ড মার্শাল আর্টটো মই আজি 1.5 বছৰ ধৰি শিকাই আছো মই প্ৰশিক্ষণ দি আছো যেতিয়াৰ পৰা লঞ্চ হৈছে তেতিয়াৰ পৰা আৰু অলৰেডি আমি ষ্টেট লেভেল এণ্ড ন্যাশনাল লেভেল মানে আমি খেলিব পাৰিছে ষ্টুডেণ্টে তো আমাৰ লাষ্ট টাইম যোৱা শনিবাৰ আৰু দেওবাৰে ন্যাশনাল খেল আছিলে তো ইয়াত আমাৰ যিকেইজনে অংশগ্ৰহণ কৰিছে তো আমি সাফল্য হৈছো ৰিজাল্ট আমাৰ ভালে হৈছে আমাৰ যিকেইজন খেলিছে গ'ল্ড জিকিছে সিলভাৰ জিকিছে মানে বেছিকেইটা গ'ল্ড আৰু তো আমি এনেকা জয় হৈছো আৰু খেলটো উত্তৰ প্ৰদেশ হৈছিলে আৰু যোনটো এৰিয়াটোৰ নাম আছিলে ডিস্ট্ৰিক্টটো আছিল লখিমপুৰ খেৰি ডিস্ট্ৰিক্ট আৰু যোনটো এৰিয়াত আছিলে পালিয়াকৰণ গোটেই ভাৰতবৰ্ষৰ সকলো ৰাজ্যই ইয়াত হয় ভাৰতবৰ্ষৰ সকলো ৰাজ্যৰ প্ৰায় শতাংশ ৰাজ্যৰ মানে ষ্টুডেণ্ট ইয়াত অংশগ্ৰহণ কৰিছে আৰু খুব ধুনীয়া খেল হৈছে আৰু আমি ভালকে আমাৰ ষ্টুডেণ্টকেইটা ভালকে খেলিব পাৰিছে তো তাৰ কাৰণে আমি বহুত মানে আনন্দিত হৈছো আৰু হয় কিমান দিনৰ পৰা আপোনালোকে ইয়াত প্ৰশিক্ষণ এইটো 1.5 বছৰ হৈ গ'ল 1.5 বছৰ ধৰি আমি ইয়াত প্ৰশিক্ষণ চলি আছে এবাৰ প্ৰথমবাৰ তেওঁলোকে আপোনাৰ এনেকে নেশ্যনেল ৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁলোকে হয় এবাৰ প্ৰথমবাৰ ৰাষ্ট্ৰীয় পৰ্যায়লৈ খেলিব পাৰিছে ইয়াৰ আগতে ষ্টেট লেভেল খেলা হৈছে আৰু ষ্টেট লেভেল ৰিজাল্টটো ভালেই হৈছিলে ষ্টেট লেভেল খেলিছে আৰু তো এতিয়া প্ৰথমবাৰৰ কাৰণে ৰাষ্ট্ৰীয় পৰ্যায়লৈ খেলিব পাৰিছে গাঁওখনৰ নাম পশ্চিম চালপৰা ভিলেজ হয় ফৰেষ্ট ভিলেজ হয় তাৰে পৰা কিমান গৰাকী এইবাৰ পদক আনিবলৈ সক্ষম হৈছে ইয়াৰ পৰা আজি 5 গৰাকী মানে পদক আনিব সক্ষম হৈছে মই প্ৰশিক্ষণ দি আছিলো আপোনাৰ নাম মোৰ নাম দীপঙ্কৰ সৰকাৰ হয় কি ক'ব যিবিলাক ছাত্ৰ উঠি আহিছে বা নতুনকৈ গেম বহুত এইটো বিষয়ে অৱগত নহয় হয় মই সকলো অসমবাসীৰ ৰাইজক মই জনাব খোজো যে যোনটো বুদ্ধম ওয়াৰ্ল্ড মাৰ্শাল আৰ্ট গেম ইয়াত গেমটোত বহুত কিবা সময় আছে এনেকা ৱেপনছ ট্ৰেইনিং লাঠি তলৱাৰ জংগল সাৰ্ভাইভেল ৰোড ফাইট এটেক ৰিং ফাইট এটেক আমি ইয়াৰ লগত আমি কৰিব পাৰিম এইটো মানে গেমৰ লগত জড়িত আছে তো সকলো অসমবাসী ৰাইজে অকমান আগবাঢ়ি আহিব লাগে এইটো গেমৰ প্ৰতি অকমান সজাগ হ'ব লাগে গুৰুত্ব দিব লাগে যেহেতু অন্য বেলেগ কিবা গেমত এইবিলাক আমি ফেচিলিটি পোৱা নাই এইটো গেমত আমি এনেকা ফেচিলিটি পাইছো আমাৰ ষ্টুডেণ্ট খালি একফালে আগবাঢ়ি গ'লে নহ'ব আমি চাৰিওফালে সকলোফালে আমি আগবাঢ়িব লাগিব আৰু ইয়াৰ লগত যোনটো বুদ্ধম ওয়াৰ্ল্ড মাৰ্শাল আৰ্ট মানে ইতিমধ্যে গম পাইছে যোনটো বুদ্ধদেৱ তাৰ সংগতি ৰাখি যোনটো গেমটো ওলোৱা হৈছে তো ইয়াৰ লগত মানে আপোনাৰ জীৱনৰ বহুত কিবা সম্পৰ্ক আছে মানে ইয়াত গেমৰ জৰিয়তে নিজৰ আত্মৰক্ষা হয় সালপৰা বনগাঁও হয় কি খেল চলি আছে ইয়াতে আমাৰ টাইকোৱাণ্ডো মাৰ্শাল আৰ্টছৰ গেম চলি আছে আপোনালোকৰ ল'ৰা ছোৱালী ইয়াত অংশগ্ৰহণ কৰিছিলে হয় ক'ত হৈছিলে খেল ইউপিত হৈছিলে কি পদক পাইছে গ'ল্ড পাইছে ল'ৰাটো
4জন গৈছিলে, 4জনৰে সকলোৱে পাই আহিছে। 2জন গ'ল্ড পাইছে, চিলভাৰ আৰু ব্ৰঞ্জ পাইছে। হয়, ভাল লাগিছে। ভাল লাগিছে। হয়, যেহেতু পৰ্যাপ্ত পৰিমাণৰ এতিয়া সা সুবিধা হোৱা নাই, হয়, হয়, তথাপিও তেওঁলোকে যথেষ্ট ফলাফল অৰ্জন কৰিবলৈ সক্ষম হয়, হয়, হয়। গাঁওখনলৈ গৌৰৱ বহুত পিছপৰা গাঁও হ'লেও কিন্তু আমি গাঁৱতে আমাৰ কোৰ্চ মাতি আমি যিখিনি প্ৰশিক্ষণ দিয়াইছো ল'ৰাক, এতিয়া ইমান দূৰলৈকে আমি গৈ পেলাই যেতিয়া এটা সুনাম কঢ়িয়াই আনিব পাৰিছো, তেতিয়া বহুত সুখী আৰু। হয়, হয়, ভাল লাগিছে। চৰকাৰক কি আহ্বান জনাব? কিছুমান আপোনালোকৰ অঞ্চলতো হয়, হয়, বহুত অসুবিধা আমাৰ ইয়াতে। তো আমাৰ ল'ৰা ছোৱালী কেইটা মানে বহুত কষ্টত শিকি আছে। তো ইয়াতে চৰকাৰৰ ফালৰ পৰা কিবা এটা সুবিধা যদি দিয়ে, ট্ৰেইনিঙৰ কাৰণে যদি এখন ঘৰ ভালকে বনাই দিয়ে, তেতিয়া ভাল পাম আৰু। হয়, হয়।